তেতিয়াহ'লে এই তিনি তাপময় সংসাৰখনত তেতিয়া আমাৰ কি হ'ব? এই তাপবিলাক সহ্য কৰিবলৈ আমি এটা শক্তি ভগৱন্তই দিব, আমি শক্তি পাম। এই তাপ কোনবিলাক? কোনোবা বাপেক থাকোঁতে পুত্ৰৰ মৃত্যু হৈছে, স্বামী থাকোঁতে পত্নীৰ মৃত্যু হৈছে, কেতিয়াবা পত্নী থাকোঁতে স্বামীৰ মৃত্যু হৈছে, কেতিয়াবা আকৌ গৰ্ভস্থ সন্তান থাকোঁতেই বাপেকৰ মৃত্যু হৈছে, জন্ম হৈ বাপেকৰ মুখ দৰ্শন কৰিবলৈ পোৱা নাই। এইবিলাক তাপ নহয় জানো? এই তাপবিলাক সহ্য কৰাৰ এইটো উপায় হ'ল যে যদি আমি প্ৰত্যেক দিনেই ভগৱন্তৰ চৰণত অন্তৰৰ পৰা প্ৰকৃত পক্ষে আমাৰ চিত্তৰ পৰা যদি ভগৱন্তৰ চৰণত ইহঁতক অৰ্পণ কৰি থাকোঁ, তেতিয়াহ'লে কি হ'ব? আমি দুখ তাপ সহিব পাৰিম, যে ক'ব পাৰিম, সান্তনা লভিব পাৰিম, প্ৰভু যে মই বুজিছিলোঁ এইবিলাক একেবাৰে অশাশ্বত। সেইকাৰণে প্ৰভু তোমাৰ এই সত্য মই বুজি প্ৰত্যেক দিনেই তোমাক উপাসনা কৰোঁতে ইহঁতক তোমাৰ চৰণত মই সমৰ্পিত কৰি ৰাখিছিলোঁ। এতিয়া প্ৰভু তোমাৰ প্ৰয়োজন হ'ল, তুমি লৈ গুচি গ'লা, আৰু মোৰনো তাত বিষাদ কৰিবলৈ কি আছে? তেতিয়াহে তেনেকুৱা পৰ্যায়তহে ভকতে এই দুখ তাপবিলাক সহ্য কৰিব পাৰিব।